আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা শেষ মুহূর্তে मुसलमानक धन्यवाद दिलो ते वीडियोटा फुल देखें और गठनमूलक कमेंट करें। मैं असम का मुसलमान समाज को यही मन से धन्यवाद देता हूं कि आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा हिस्सा है, इस हिस्सा को डेफिनेटली और आगे लेके जाएगा। मैं आशा करता हूं कि 29 तारीख जब ईद होगा, बकरीद होगा, जो लोग अभी तक सिद्धांत नहीं लिया है वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा। डॉक्टर हिमंत विश्व शर्मा शेष मुहूर्ते मेने निल जे हारा जेता सब राइजेर हाथे ते भिडियोटा आगे फुल देखें डॉक्टर हिमंत विश्व शर्मा की बोले। आमार ए आसनखन कारो कारणेই पार्मानेंट নহয়, যদি রাইজে জিকাব পারে রাইজে আমাক হৰুৱাব পারে। नारी जातिक सुरक्षा कवच बनाई दिले डॉक्टर हिमंत विश्व शर्मा सर। যদি नारी जातिये प्रतारणा करे फेसबुके आईडी बनाया बिया बहे तेनेहले कि हब डॉक्टर हिमंत विश्व शर्मा सर? लाभ जेहाल ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে ফেসবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰে, পিছত গম পালো তেওঁ এই নামটোৱে নহয়। বিয়া কৰাৰ আগতে কলো মোৰ দিল্লীটো ফ্ল্যাট আছে, মুম্বাইটো ফ্ল্যাট আছে, বিয়া কৰাৰ পিছত গম পালো ফ্ল্যাট থাকাটো হয়, গোটেইখিনি বেংকত মৰ্টগেজ আছে। অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ। অকল পুরুষে এনেকুৱা করলে লাভ জেহাত হব, যদি নারীয়ে এনেকুৱা করে তেন্তে লাভ জেহাত হব নাকি? ডক্টর হিমন্ত বিশ্ব শর্মা সকাল সকাল গুড নিউজ গুড নিউজ গুড নিউজ। ডক্টর হিমন্ত বিশ্ব শর্মা বলেছে যারা অরুণোদয় পায় তাদের অরুণোদয় বৃদ্ধি হয়ে 3000 টাকা লৈকে হব। তে সবাই গুড নিউজটা শেয়ার করেন আর ভিডিওটা ফুল দেখেন। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। ডক্টর হিমন্ত বিশ্ব শর্মার কথাটা আমি সাপোর্ট করলাম, কারণ আমরা ঘরে কব বাংলা ভাষা, পরীক্ষায় লিখবো অ্যাসামিস, এই ধরনের হব না। তার মানে অ্যাসামিস কবা লাগবো, অ্যাসামিস লিখবা লাগবো। থ্যাংক ইউ, ভিডিওটা ফুল দেখেন। চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি? তেওঁলোকে লিখিলে লিখক, নিলিখিলে নিলিখিব, কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব? আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন। ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয়, অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয়, সেইটোতো নহ'ব নহয়। অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে। যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব? আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে, এইবিলাক পুৰণা পলিচি আছিলে। ইমান পার্সেন্টে কলে অসমীয়া আসুনি না, এটা আইন কি? এটা ডক্টর হিমন্ত বিশ্ব শর্মার কাছে শোনেন কথাগুলো, নতুন আইন আনছে। অসমত আনুষ্ঠানিকভাৱে VV জি ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000